অন্যতম পৰিষ্কাৰ ঠাই আৰু সাংস্কৃতিক নগৰী হিচাপে পৰিচিত ঐতিহাসিক তেজপুৰ বৰ্তমান এচাম অনভিজ্ঞ শাসকৰ হাতত পৰি এক অপৰিষ্কাৰ আৰু কৰ্তব্য নগৰীলৈ পৰিণত হৈছে। ৰাস্তাৰ দাঁতিকাষৰীয়া চৰকাৰী ভূমি আৰু ৰাইজৰ আহ-যাহ সুচল হোৱাৰ বাবে পৌৰসভা আৰু নগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা পদপথসমূহ এচাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰি নিজাকে যাৱতীয় অনুমতি নোলোৱাকৈ দোকান-পোহাৰ স্থাপন কৰা দেখা গৈছে। তাৰোপৰি শেহতীয়াকৈ চহৰৰ পৌৰ এলেকাৰ ৱাৰ্ড আৰু নগৰ উপকণ্ঠ অঞ্চলসমূহত মানৱ দেহৰ বাবে অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে ভৰি পৰি এক কৃত্ৰিমতাৰে ভৰা পৰিৱেশৰ সৃষ্টি কৰিছে। তেজপুৰৰ ৱাৰ্ডৰ লগতে এনটি ৰোড, এমচি ৰোড, বিশ্বৰাভা আলি, বাসন্তীপুৰ, মোহাতেতেলী, বামপ্ৰৱতীয়া, কেতেকীবাৰী, খেলপথাৰ, অংগনাবাৰী কেন্দ্ৰ আদিৰ গ্ৰাম্য পথসমূহৰ দাঁতিটো বিষাক্ত। ইয়াৰ ফুলবোৰো এতিয়া ফুলি উঠি ইয়াৰ বংশ বিস্তাৰ কৰি জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে। এই উদ্ভিদবিধে সৰু পাতৰ বগা বগা সৰু ফুল আৰু ইয়াৰ ৰেণুৱে পশুকুললৈ বিপদ মাতি আনিব। আমেৰিকা, অষ্ট্ৰেলিয়া, মেক্সিকো, আফ্ৰিকা, শ্ৰীলংকা আদি দেশৰ পৰা অনা গম, ঘেঁহু বা আন মাহজাতীয় শস্যৰ লগত অহা এই বিষাক্ত উদ্ভিদবিধে এতিয়া বিস্তীৰ্ণ অঞ্চল ছানি ধৰিছে আৰু মানুহৰ মাজলৈ বিপদ মাতি আনিছে। পাৰ্থেনিয়াম হেষ্টোফৰাছ বৈজ্ঞানিক নামেৰে পৰিচিত এই বিষাক্ত অপতৃণ পাৰ্থেনিয়াম ওৰফে কংগ্ৰেছী ঘাঁহ জোপোহা হৈ বগা ফুলৰ ৰেণুত বিশেষভাৱে লেক্টনজাতীয় আৰু এচিডজাতীয় পদাৰ্থ থকাৰ বাবে চৰ্মৰোগ, জ্বৰ, চৰ্দি, কেঞ্চাৰ, হাঁপানি, ডায়েৰিয়া, চকুৰ ৰোগ আৰু বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগে আক্ৰান্ত কৰাৰ সম্ভাৱনা প্ৰবল বুলিও জানিব পৰা গৈছে। সেয়েহে তেজপুৰৰ আশে-পাশে গজি উঠা পাৰ্থেনিয়াম গছবোৰ উভালি পৰি সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ বাবে প্ৰশাসনক আহ্বান জনাইছে। বিশেষকৈ জনবসতিপূৰ্ণ এলেকা, বিদ্যালয়, বাছ ষ্টেণ্ড, বজাৰ, কাৰ্যালয়, ব্যৱসায়ী প্ৰতিষ্ঠান আদিৰ কাষতে ফুলি সমগ্ৰ অঞ্চল ছানি ধৰা এই মাৰাত্মক অপতৃণ ধ্বংস নকৰিলে মাটিৰ উৰ্বৰতা কমাৰ উপৰিও পশুধন আৰু মানুহৰ মাজলৈ এক ব্যাধিৰ দৰে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব। অৱশ্যে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষই পৌৰসভা, গাঁও পঞ্চায়তসমূহৰ লগ লাগি ঐক্যবদ্ধভাৱে পাৰ্থেনিয়াম ধ্বংস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথে ডিডি নিউজক জনাইছে। অন্যথা আন অঞ্চলৰ দৰে সাংস্কৃতিক চহৰ তেজপুৰতো ফুল ফুলাৰ আগতে ইয়াক উভালি পৰি ধ্বংস নকৰিলে মানৱ দেহৰ বাবে অচিনি সংকেতৰ ভৱিষ্যত কঢ়িয়াই আনিব। আৰু এটা কথা, তেজপুৰত ভয়াৱহ বৃদ্ধি পাইছে পাৰ্থেনিয়াম। অসমত পাৰ্থেনিয়ামৰ যিটো পৰিমাণ ইমান বৃদ্ধি পাইছে, মানে পথৰ কাষত আপুনি যাবই নোৱাৰে পাৰ্থেনিয়ামৰ, ইমান পাৰ্থেনিয়াম। গতিকে পাৰ্থেনিয়ামৰ ওপৰত চৰকাৰে এটা অধিসূচনাও জাৰি কৰিছিলে আগতে অতীততে। পাৰ্থেনিয়ামসমূহ আচলতে খুলিবই দিব লাগে। নুখুলোতেই যদি সকলোৱে সেইখন উঘালি বা কাটি পেলায় তেতিয়াহ'লে সেইটোৰ বিস্তাৰটো বন্ধ হ'ব। আৰু পাৰ্থেনিয়ামে বহু অনিষ্ট কৰিছে, শ্বাস-প্ৰশ্বাস অসুবিধা হৈছে, স্বাস্থ্যজনিত কাৰণত বহুতো ক্ষতি হৈছে। গতিকে সমূহ ৰাইজৰ আমাক সহায় লাগিব, অনুৰোধ জনাইছোঁ যাতে ৰাইজে পাৰ্থেনিয়ামসমূহ উঠাই জ্বলাই দিব লাগে। পাৰ্থেনিয়ামসমূহ আচলতে পেলাই দিলে গুটিসমূহৰ পৰা আকৌ মানে পাৰ্থেনিয়াম গজি উঠে। এতিয়া পাৰ্থেনিয়াম ছিঙি শুকাই গ'লে এইবিলাক জ্বলাই দিব লাগে। যেনে আচলতে বহুত মাৰাত্মক গতিত এইটো ক্ৰমান্বয়ে বাঢ়ি আহিছে, মানুহে গম পোৱা নাই। ভৱিষ্যতে এইটো এটা আমাৰ কাৰণে এটা সংকেত, শনি সংকেত। টিডিয়ে কি পদক্ষেপ লৈছে? টিডিয়ে সকলো ৰাইজক তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ পৰা অনুৰোধ জনাইছোঁ যে পাৰ্থেনিয়াম গজিলে আপোনালোকে কাটি পেলাই ঘৰৰ ওচৰতে গজে বা উঘালি পেলাই দিয়ক, মানে ফুল ফুলিবই দিব লাগে। আৰু এইটো পাৰ্থেনিয়ামে কেনেকৈ আহিল, কি হ'ল, কোনো নহ'ল, সমগ্ৰ তেজপুৰ ছানি ধৰিছে। গতিকে এইটো এটা ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এৱাৰনেছ কেম্প এটা ল'ব, অনুৰোধ জনাইছোঁ আৰু সকলোৱে এৱাৰনেছ কৰি পেলাই এইটো ব্যৱস্থা ল'বলৈ আমি ৰাইজৰ সহযোগ লাগিব। ৰাইজ সতৰ্কীকৰণ সজাগকৰণৰ সভা পাতি আছোঁ আৰু নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি মহ দাহৰ যাতে উৎপত্তি নহয় তাৰো ব্যৱস্থা কৰিবলৈ তেজপুৰখন আগৰ নিচিনাকৈ এটা ঐতিহ্যমণ্ডিত পৰিষ্কাৰ তেজপুৰ গঢ়ি তোলাত আপোনালোকৰ সহায় কৰিবলৈ আমি আন্তৰিকতাৰে